মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা আৰু কোনোবাই যদি বেয়াও আছা ভাল থাকিব লাগিব কাৰণ বেয়া থাকি একো লাভ নাই এই পৃথিৱীখনত কাৰণ তোমালোকেও জানা যে যদি কোনোবাই বেয়া আছা কাৰোবাৰ মন বেয়া তেতিয়াহ'লে নিজে নিজে ভাবিলেই হ'ল কেনেকুৱা লাগে গতিকে এই পৃথিৱীখনত যিকেইদিন জীয়াই থাকিবা সকলোৱে সুখে শান্তিৰে জীয়াই থাকা সদায় হাঁহি ধেমালিৰ মাজত জীয়াই থাকা ঠিক আছে আৰু তোমালোকৰ পৰীক্ষা আহিছে এতিয়া মন বেয়া হোৱাৰ কথাই কাৰণ গোটেই বছৰ পঢ়া শুনা কৰা নাই এতিয়াহে পঢ়িবা হয়নে নহয় গতিকে 2017 ৰ পৰা 2024 লৈকে মই কোৱেশ্চন পেপাৰ সলভ কৰি অলৰেডি ভিডিঅ'বিলাক আপলোড কৰিছোঁ তো এইকেইটা তোমালোকে সলভ কৰা আছে খালি ভালকৈ চাবা ঠিক আছে আৰু ভালকৈ চাই যোৱা 100% কমন পাবা 2017 ৰ পৰা 24 লৈকে কিন্তু মই আজি তোমালোকৰ 2025 ৰ কোৱেশ্চন পেপাৰখন সলভ কৰিম আৰু এইটোও ইম্পৰ্টেন্ট কিন্তু কিছুমান কথা মই ইয়াতে কৈ যাম সেইবিলাকহে ইম্পৰ্টেন্ট বাকি কোৱেশ্চনবিলাক কিন্তু ইম্পৰ্টেন্ট নহয় কাৰণ কোৱেশ্চন ৰিপিট নহয় খুব কম মানে দেখাই নাযায় হেনেকুৱা ঠিক আছে তো বলা মই আজি তোমালোকৰ এই 2025 ৰ কোৱেশ্চন পেপাৰখন সলভ কৰিম অলৰেডি মাৰ্কৰ প্যাটাৰ্নবিলাক ইয়াতে দিয়াই আছে আগৰবিলাকতো দিয়া আছে এইবিলাক কৈ আৰু সময় অপচয় নকৰোঁ আৰু ভিডিঅ' দীঘলীয়া নকৰোঁ ঠিক আছে চোৱা 1 মাৰ্কৰ 7টা লিখিব লাগে 9টা দিয়ে ফাৰ্ষ্ট কোৱেশ্চন লক্ষ্মীনাথ বেজবৰুৱা কোন চনত মাতৃমুখ অসমলৈ উভতি আহিছিল কিমান চন 1930 অৰ্থাৎ 1930 চনত এইটো তাৰপিছত আহিল মৰমৰ হুৰ কাব্যগ্ৰন্থখনৰ ৰচক কোন আছিল যতীন্দ্ৰনাথ দুৱৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম কি কথাগুৰু চৰিত গজ ধজ খিতাপেৰে কাক বিভূষিত কৰা হয় কামৰূপৰ নিপতিসকলক ঠিক আছে নেক্সট অন্নং ন নিন্দাস্য অন্নং বহু কুৰ্বিত তদব্ৰতম এই শ্লোকটি কোনখন উপনিষদত আছে এইখন তৈতৰীয় উপনিষদৰ শ্লোক হিলভদ্ৰই কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল অনুসন্ধান উপন্যাসখনৰ বাবে তাৰপিছত আহিল কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি জিৰ চং বসন্ত ৰোগ ঘাইকৈ কোন গৰাকী দেৱীৰ ৰোগত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল শীতলা দেৱী তাৰপিছত আহিল দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি আছিল দৃষ্টি আৰু যদি আহে যে দুখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম আহে তেতিয়াহ'লে কি লিখিবা জনপ্ৰিয় কল্পবিজ্ঞান এণ্ড জনপ্ৰিয় বিজ্ঞান পপুলাৰ সায়েন্স এণ্ড সায়েন্স ফিকশন দুটা নাম আছিল তাৰপিছত আহিল 2 নম্বৰী কোৱেশ্চন 7টা লিখিব লাগে 9টা দিয়ে কি দিছে নকৰিলো হিৰে মাধৱক নমস্কাৰ ইটো মাথাপট মোৰ ভৈল মহাভাৰত উল্লেখিত পংক্তিটিৰ কৰ পৰা উদ্ধৃত কৰা হৈছে আৰু লেখক কোন এইটো কীৰ্তন ঘোষৰ পৰা তুলি দিয়া হৈছে আৰু ইয়াৰ লেখক হল শংকৰদেৱ কথা কবিতাৰ দুটা বৈশিষ্ট্য এই যে মগনিয়াৰ পাঠটিৰ পৰা চোৱা প্ৰতি বছৰেই আহে কি আহে এই বৈশিষ্ট্যবিলাক প্ৰায় আহে কাৰণ মগনিয়াৰ পাঠটোত কি আছে 6 মাৰ্ক 6 মাৰ্ক আহে ইয়াৰ পৰা যে ইয়াৰে বৈশিষ্ট্য দুটা লিখিবা নাম্বাৰ 1 কথা কবিতা এবিধ কবিতাই ই ব্যঞ্জনময় গদ্যত ৰচিত কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত দুটা হল কথা কবিতাৰ ভাৱেই প্ৰধান বস্তু ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে 3টা মানুহৰ হার বস্তু কি মানুহৰ হার বস্তু হল জ্ঞান আৰু কাৰ মূৰ্তি পূজনীয় আনন্দৰাম বৰুৱাৰ মূৰ্তি সদায় পূজনীয় তাৰপিছত আহিল সংস্কৃত ভাষাত হাতীৰ বিষয়ে উল্লেখ থকা দুখন গ্ৰন্থৰ নাম হস্তিবিদ্যানৱ হাড় সংগ্ৰহ ঘোঁৰা নিদান বা চাং ৰুং ফুকনৰ বুৰঞ্জী শ্ৰয় শব্দৰ অৰ্থ লিখা শ্ৰয় শব্দৰ অৰ্থ কি পৰম কল্যাণকৰ বা মংগলময় আৰু ইয়াৰ বিপৰীত শব্দটো কি হ'ব ইয়াৰ বিপৰীত শব্দটো হ'ব উল্টা কাৰণ পৰম কল্যাণকৰ হলে শ্ৰয় অশ্ৰয় পৰম কল্যাণকৰ আৰু ইয়াৰ উল্টাটো হ'ব অপোজিট চুটি গল্পৰ নামাকৰণৰ মাজত জড়িত হৈ থকা দুটা বৈশিষ্ট্য লিখা
ঠিক আছে যে ছুটি গল্প যে এইটো কৰ পৰা দিছে চিঠি চিঠি নামৰ পাঠটোৰ পৰা দিছে যে ছুটি গল্পৰ নামাকৰণৰ এই যে এটা বৈশিষ্ট্য নম্বৰ 1 যে ছুটি গল্পবিলাকৰ আৰম্ভণি অতি আকস্মিক আৰু সামৰণি হ'ল নাটকীয় স্বভাৱৰ নম্বৰ 2 ছুটি গল্পবিলাক পঢ়িলে এনেকুৱা লাগে যে ই শেষ হৈও যেন শেষ নহয় তাৰপিছত আহিল পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিল ফণী শৰ্মাই এই ছবিখনে লাভ কৰা বঁটাটোৰ নাম কি আছিল ৰাষ্ট্ৰপতি চাৰ্টিফিকেট অফ মেৰিট ঠিক আছে নেক্সট জানহু বৰুৱাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া ছবিৰ নাম বনানী আৰু এটা হ'ল তৰা বনানী আৰু এটা হ'ল তৰা তাৰপিছত আহিল পদাৰ্থৰ কণা তৰক কাক বোলে এইটো হ'ল বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব পাৰো পাঠৰ পৰা দিছে যে পদাৰ্থৰ কণা তৰক হ'ল পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থৰ কণা তৰক বুলি কোৱা হয় এই হ'ল তোমালোকৰ 1 আৰু 2 মাৰ্কৰ কোৱেশ্চন তাৰপিছত 4 মাৰ্কৰ এটা লিখিব লাগিব 3টা দিব এইকেইটা দিছিল 25ত আৰু 5 মাৰ্কৰ 2টা লিখিব লাগিব 4টা দিছিল ঠিক আছে আৰু তোমালোকৰ কাৰণে মই এটা ভিডিও বনাম এটা নহয় 2টা বনাম গদ্যৰ এটা সিলেকশন আৰু কবিতাৰ এটা সিলেকশন আৰু মূল্যবোধ আৰু কৈশোৰ কালৰ এটা 3টা বাকি লেসন বিলাক মই খুবই ইমার্জেন্সি দিয়াৰ কাৰণে চেষ্টা কৰিম তাৰপিছত চোৱা কবিতাৰ 1 মাৰ্কৰ 5টা লিখিব লাগে আৰু দিয়ে কেইটা 7টা 2টা বেছি দিব নাম্বার 1 মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে কোনখন গ্ৰন্থক বুজায় নাম গোখা বিশ্বকণিকৰ কবিতাত কেনে চিন্তাধাৰা পোৱা যায় আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰা পোৱা যায় বিশ্বকণিকৰ কবিতাত কেনে চিন্তাধাৰা পোৱা যায় আধ্যাত্মিক তথা দাৰ্শনিক নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি এৰি অহা দিনবোৰ ৰূপান্তৰৰ বিপ্লৱত কোনে বিশ্বাস কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত আহিল অভিযান কাব্য গ্ৰন্থখনৰ লিখক কোন ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত অৰ্থাৎ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ লিখক আগুনৰ কুঁৱলী কবিতাটিত বৌদেউকে কাৰ কথা উল্লেখ কৰিছিল যে আগুনৰ কুঁৱলী কবিতাটিত বৌদেউকে কাৰ কথা উদ্দেশ্য কৰি কৈছিল যে আপুনি যে কৈছিল হেউতিৰ কথা মোৰ কথা হেউতি কৈছিলে জানো কাৰ কথা উল্লেখ কৰিছিল হেউতিৰ কথা ইয়াতে 1 মাৰ্ক গতিকে খালি হেউতি লিখিলে হৈ যায় কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি যন্ত্ৰণা কৰুণতম কবিতাত কবিয়ে মাকক কত হেৰাই পায় দোকানৰ জাপ বঙা গামোচাৰ সুবাসত কবিয়ে যেন কবিৰ মাকক হেৰাই পায় কাৰণ তেওঁৰ মাক আছিল এজন শিপিনী তাৰপিছত আহিল 2 নম্বৰী কোশ্চিন 5টা লিখিব লাগে 7টা দিব যশোদাই মৰমতে কৃষ্ণ কি নামেৰে সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে বাপু কমল নয়ন প্ৰাণদন আদি বুলি টোপনিৰ পৰা উঠিবলৈ কৈছে মাধৱদেৱৰ ৰচনা কৰা দুখন ঝুমুৰাৰ নাম চোৰদৰা ভোজন বিহাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ 2টি বৈশিষ্ট্য লিখা নাম্বার 1 যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাত দেশ প্ৰেম আৰু জাতীয়তাবাদী ভাৱৰ প্ৰকাশ দেখা যায় নাম্বার 2 যে তেওঁৰ কবিতাত ৰোমান্টিক আৰু প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনা পোৱা যায় এইটো এটা আৰু আছে যে আৰু এটা আছিল যে দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ তাৰপিছত জনতাৰ প্ৰতি দায়বদ্ধতা ভাষা আৰু শব্দ প্ৰয়োগৰ অজহিতা এইবিলাকে আছিল কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম ৰান্দা আৰু বটালি আগুনৰ কুঁৱলী
কোন শ্ৰেণীৰ কবিতা? আধুনিক শ্ৰেণীৰ কবিতা। জয়ন্তী গোষ্ঠীৰ কবিসকল কেনে ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত? সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত। ৰামধেনু যুগৰ দুগৰাকী কবিৰ নাম লিখা। যে ৰামধেনু যুগৰ দুগৰাকী কবিৰ নাম হ'ল কবি ৰৱকান্ত বৰুৱা নিজেই, আৰু এটা হ'ল হেম বৰুৱা, কেশৱ মহন্ত, অজিত বৰুৱা, এইবিলাকেই আছে। কৰণতম কবিতাৰ প্ৰথম স্থৱকটি তোমাৰ স্থৱকটি লিখিব দিছে। যে কৰণতম কবিতাৰ প্ৰথম স্থৱকত 3টা লাইন আছিল, সেই 3টা লাইন কি? যে আশিনৰ পথাৰৰ গন্ধ কোনোবাকে নাকত আহি লাগিলে, মই হেৰা পাওঁ মোৰ দেউতাক। এইখিনি লিখিলেই 2 নম্বৰ। ঠিক আছে। তাৰপিছত আহিল ব্যাখ্যা। ব্যাখ্যা থাকিব 3টা, 3টাৰ পৰা যিকোনো এটা লিখিব লাগে। গতিকে 2026ৰ কাৰণে বৰগীতৰ পৰা ব্যাখ্যা পঢ়িবা, বিশ্বকণিকৰৰ পৰা পঢ়িবা, আগনৰ কুঁৱলী আৰু উভতি নহৰ কবিতাৰ পৰা ব্যাখ্যা পঢ়িবা। চাবা ইয়াৰ পৰাই কমন পাবা। ঠিক আছে, মনত ৰাখিবা। কিন্তু মনত ৰাখিবা মানে পঢ়ি থৈ দিয়া। তাৰপিছত চোৱা, উঠোৰে উঠো বাপু গোপালে, মানে 3 মাৰ্কৰ 2টা লিখিব লাগে, 4টা দিব কবিতাৰ পৰা। উঠোৰে উঠো বাপু গোপাল হে বৰগীতটি কি ৰাগত বন্ধা? কৌ ৰাগত? বৰগীতটিৰ মাজেৰে মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ কেনে ৰূপ মাধৱদেৱে অংকন কৰিছে? এই যে মাতৃ যশোদা আৰু একমাত্ৰ পালায় থাকিল 2 মাৰ্ক। গতিকে মাতৃ যশোদা আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজত যি কথোপকথন হৈছে, টোপনিৰ পৰা কেনেকৈ জগাই তুলিছে, কি কি কৈ জগাই তুলিছে, সেইবিলাক কথা লিখিব লাগিব ইয়াতে। তাৰপিছত নেক্সট, কবিয়ে বিশ্বখনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি কৈছে? কাৰণ আমি সকলোৱে জানো যে ঈশ্বৰ বা সৃষ্টিকৰ্তা কিয় সৰ্বশক্তিমান, আমি সকলোৱে অৱগত। গতিকে সেই কথাবিলাকে লিখিব লাগে। আৰু এইটো ক'ৰ পৰা দিছে? বিশ্বখনিকৰ কবিতাৰ পৰা দিছে। যে ঈশ্বৰ বা আল্লাহ বা সৃষ্টিকৰ্তা পৃথিৱীৰ সকলো ঠাইতে থাকে, যি স্বৰ্গ মৰ্ত আৰু পাতাল, যি 3টা জগতৰ মালিক, কিন্তু সকলো ঠাইতে থাকে, কিবা এটা আৱৰণেৰে নিজৰ মুখখন ঢাকি থাকে। যেতিয়া আমি বিচাৰিবলৈ যাওঁ তেতিয়া আমি বিচাৰি নাপাওঁ। অন্তৰ্যামী ঈশ্বৰ বা সৃষ্টিকৰ্তাই মানুহৰ মনৰ সকলো ভাৱ বুজি পায়, সৰ্বজ্ঞানী, সকলো জ্ঞানৰ অধিকাৰী হয়, গোটেই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণ হয়, সৰ্বব্যাপী, সকলোতে জুৰি থাকে, সৰ্বশক্তিমান, আৰু তেওঁ হ'ল সকলো শক্তিৰ অধিকাৰী। গতিকে এইটো ভালকৈ পঢ়িবা। বিশ্বকণিকৰৰ পৰা এইবাৰ ব্যাখ্যা হোৱাৰ চান্স আছে। 2টা ব্যাখ্যা, এটা তেওঁই কাম তেওঁই কৰ্মী তেওঁই কাৰিকৰ, নিশ্চয় নিশ্চয় তেওঁ বিশ্বকণিকৰ, এইটো এটা। আৰু এটা হ'ল নিশ্চয় নিশ্চয় তেওঁ দেখা নাই যদিও কেউ, অন্তৰ্যামী, সৰ্বজ্ঞান, বিশ্ব আত্মাৰ প্ৰাণ, সৰ্বব্যাপী, সৰ্বশক্তিমান, নাইবা শত ৰজ তম গুণ এটা আছে, সেইটো। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? লুইতৰ পাৰৰ অগ্নিকুল। তেওঁ নিৰ্মাণ কৰা অসমীয়া কথাছবি 2খন হয় যে জয়মতী আৰু ইন্দ্ৰমালতী, 1935 and 1939। এইটো আৰু ইজি। নিৰ্মল প্ৰভা বৰদলৈৰ 3খন গৱেষণামূলক গ্ৰন্থৰ নাম, শিৱ, দেৱী আৰু সূৰ্য। খুবেই ইজি। গতিকে এই 3 মাৰ্কৰ ক্ষেত্ৰত 2টা লিখিব লাগে, 2টা লিখিলে 6 মাৰ্ক। গতিকে তোমালোকে আগত চাই ল'বা কি কি কুৱেশ্যন দিছে। চোৱাৰ পিছত এই এনেকুৱা পইণ্ট আউট কুৱেশ্যন থাকিলে 2টা সেনেকুৱাই লিখিবা। যেনেকুৱা যে ঘ আৰু ঘ নম্বৰটো একদম পইণ্ট আউট কুৱেশ্যন, 3টা নাম লিখিলেই 6 মাৰ্ক, একদম 6ত 6, একো কাটিব নোৱাৰে ইয়াৰ পৰা, 1 মাৰ্কছো মাইনাছ কৰিব নোৱাৰে। ঠিক আছে। আৰু যদি 2টা তেনেকৈ লিখিব নোৱাৰে, এটা পইণ্ট আউট কৰি লিখিলা এনেকুৱা টাইপৰ, 3 পালা, আৰু এটা এই যে অলপ লিখিবা। তাৰপিছত মূল্যবোধ আৰু কৈশোৰকাল মিলাই আছে তোমালোকৰ 10 মাৰ্কছ। যিকোনো এটা লেচনো যদি ভালকৈ পঢ়া তথাপিও 10 পাবা। চোৱা কুৱেশ্যনবিলাক চোৱা, কাৰণ এক্সেছ কুৱেশ্যন দিয়া থাকে। 1 মাৰ্কৰ 2টা লিখিব লাগে, 4টা দিয়ে। চোৱা, মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰ পৰা আয়ত্ব কৰে। কথাষাৰ সঁচা নে? কথাষাৰ সঁচা। মানৱ জীৱনৰ মূল 3টা মূল্যবোধ কি কি? মানৱ জীৱনৰ মূল 3টা মূল্যবোধ কি কি আছিল? সত্য, শিৱ আৰু সুন্দৰ। যে সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম কি? মূল্যবোধ, শিক্ষা। কিশোৰ কিশোৰীৰ মনত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি? পৰিচিতৰ সংঘাত, অৰ্থাৎ আইডেণ্টিটি ক্ৰাইচিছ। তাৰপিছত 2 নম্বৰীবিলাক চোৱা, ভাৰতীয় দৰ্শনে মূল্যবোধক কোন 4টা ভাগত ভাগ কৰিছে? যে 4টা ভাগত ভাগ কৰিছে। কোন 4টা? ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ, এই 4টা ভাগত ভাগ কৰিছে। ঠিক আছে। তাৰপিছত কি দিছে? দিবা স্বপ্ন বুলিলে কি বুজায়? এইটো যে কৈশোৰ কালৰ তোমালোকৰে এটা এডলেচেন্স পিৰিয়ডেৰে
এটা বৈশিষ্ট্য, এইটো ক্যাৰেক্টাৰিষ্টিক্স। কাৰণ কৈশোৰ কালৰ ল'ৰা ছোৱালীবিলাকে অবাস্তৱ কল্পনা কৰি ভাল পায়, অৰ্থাৎ দিবা স্বপ্ন। ঠিক আছে, আৰু ই হৈছে এনে এক মানসিক অৱস্থা য'ত এজন ব্যক্তিয়ে বাস্তৱতকৈ কল্পনাৰ জগতত অধিক সময় কটায়। তোমালোকে গোটেই বছৰ হিচাপ কৰিছা, ইংলিছত ইমান পাম, এছামিছত ইমান পাম, ফিজিক্স কেমেষ্ট্ৰি বায়'লজিত ইমান পাম, বা আৰ্টছৰবিলাকে পলিটিকেল ইকনমিক্স লজিক, হয় নে নহয়, হিচাপ কৰিছা। কিন্তু এতিয়া অংক মিলে, এতিয়া কিন্তু নিমিলে। গতিকে এতিয়াও সোমাই আছে, ভালকৈ পঢ়া এইকেইদিন। হিচাপ পিছত কৰিবা, পৰীক্ষাৰ পিছত। কৈশোৰ কালৰ সময়সীমা কি? 10-11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সলৈকে এই সময়খিনিক কৈশোৰ কালৰ সময়সীমা বুলি নিৰ্ধাৰণ কৰা হয়। মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্বৰ প্ৰথমটো কি? ঠিক আছে, যে দুটাৰ ভিতৰত প্ৰথমটোৰ কথা কৈছে। যে প্ৰথমটো হ'ল, এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতে। কোন স্তৰত? এই কৈশোৰ কালৰ স্তৰত বা মাধ্যমিক শিক্ষা। আৰু কৈশোৰ কালৰ ল'ৰা ছোৱালীবিলাকে পঢ়া অনুষ্ঠানটো হ'ল মাধ্যমিক শিক্ষা অনুষ্ঠান। তাৰপিছত চোৱা, ইয়াতে দিছে কেইটা? তিনিটাৰ পৰা এটা লিখিব লাগে। এটা নৈতিক মূল্যবোধ, নন্দনতাত্ত্বিক মূল্যবোধ, আৰু কৈশোৰ কালৰ পৰা এটা দিছে। ঠিক আছে, গতিকে এইবাৰ মূল্যবোধৰ বিষয়ে পঢ়িবা, আৰু চিৰন্তন মূল্যবোধৰ বিষয়ে পঢ়িবা, আৰু এটা হ'ল আধ্যাত্মিক মূল্যবোধৰ বিষয়ে পঢ়িবা। আৰু কৈশোৰ কালৰ পৰা পঢ়িবা, কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষাৰ উপযোগী, এইটো এটা। আৰু এটা হ'ল কিশোৰ কিশোৰীৰ মনত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল পৰিচিতৰ সংঘাত, বহলাই আলোচনা কৰা। ঠিক আছে, এতিয়া আহিল গ্ৰামাৰ ছেকশ্যন। গ্ৰামাৰ মই এক্সট্ৰা ক্লাছ কৰাই দিম, ডাইৰেক্ট ভিডিঅ' পাই যাবা, কোনো টেনশ্যন নাই। একদম 6 আৰু 6 12 আৰু জতুৱা ঠাঁচ, এই হ'ল 6 6 12, আৰু হ'ল জতুৱা ঠাঁচত আছে 8 মাৰ্ক, টোটেল 20, আৰু এছেট হ'ল 10, টোটেল 30। গতিকে গ্ৰামাৰ ক্লাছ যেতিয়া কৰাম তেতিয়া চাবা একদম 100%, 20ত 20 পাবা। কিন্তু এছেটো ডাইৰেক্টলি ক'ব নোৱাৰি, কাৰণ সেইটো তোমালোকৰ লিখাৰ ওপৰত ডিপেণ্ড কৰিব, কোনে কেনেকৈ লিখিবা। বাকীখিনিত পাই যাবা। ঠিক আছে, এই 6টো আজিয়ে লোৱা, ভালকৈ মনত ৰাখিবা খালি। যে তলত দিয়ে যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা। 1 মাৰ্কৰ 6টা লিখিব লাগে, হয়তো 9টা দিছে। কেনেকৈ লিখিবা? এই যে প্ৰতি অন, প্ৰতি যোগ অন, ব্ৰেকেটত কি লিখিবা? তদ্ধিত প্ৰত্যয়, কাৰণ প্ৰতিটো নাম শব্দ, নাম শব্দ বুজালে তদ্ধিত, আৰু কাম শব্দ বুজালে কৃত, ডাইৰেক্ট লিখিবা। ৰান্ধন, ৰান যোগ অন, ব্ৰেকেটত লিখিবা কৃত। নদী যোগ ইয়াল, তদ্ধিত প্ৰত্যয় লিখিবা ব্ৰেকেটত, নদীটো নাম শব্দ। তাৰপিছত ৰূপালী, ৰূপ যোগ আলি, এইটোও তদ্ধিত প্ৰত্যয়, ৰূপ মানে গুণ বুজাইছে। লেখাৰু, লিক যোগ আৰু বা লেক যোগ আৰু, এইটো কৃত প্ৰত্যয়, ব্ৰেকেটত লিখিবা। নগৰীয়া, নগৰ যোগ অৰিয়া, ঠিক আছে, এইটো লিখিবা কৃত প্ৰত্যয়, সরি এইটো তদ্ধিত প্ৰত্যয়, নগৰ যোগ অৰিয়া। খেলুৱৈ, খেল যোগ ঐ, এইটো হ'ল তদ্ধিত প্ৰত্যয়, খেল নাম শব্দ। বাছনি, বাছ যোগ অনি, এইটোও তদ্ধিত প্ৰত্যয়, বাছ। তেলেতীয়া, তেল যোগ অতিয়া, আৰু এঠাইত পাইছোঁ মই তেল যোগ এতিয়া। গতিকে তেল যোগ অতিয়াটোই লিখিবা, এইটো বেছি ভাল। এইটো হ'ল তোমাৰ তদ্ধিত প্ৰত্যয়, তেলটো হ'ল নাম শব্দ। গতিকে 1 2 3 4 5 6 7 8 9, এই যে 9টা দিছে, ইয়াৰ পৰা 6টা লিখিবা। গতিকে যি 6টা তোমালোকে পাৰিবা সেই 6টাই লিখিবা। ঠিক আছে, এনেকুৱা নহয় যে এই 6টাই লিখিব লাগিব, এইটো প্ৰতি বছৰেই আহে, কমন কুৱেশ্যন। ঠিক আছে, আৰু এইবিলাক হ'ল জতুৱা ঠাঁচ। জতুৱা ঠাঁচ 4 মাৰ্কৰ, 2 মাৰ্কৰ লিখিব লাগে 4টা, আৰু 4টা লিখিলে 8 মাৰ্কছ দিয়া থাকিব তোমাৰ 7টা বা 8টা। আৰু এইবিলাক আহিছিল এছে, এছে 5টা দিয়া থাকিব, তাৰে পৰা লিখিব লাগিব তোমাৰ অনলি এটা। গতিকে এইবাৰ জুবিন গাৰ্গৰ বিষয়ে পঢ়িবা এটা, অসমৰ কুটিৰ শিল্পৰ বিষয়ে পঢ়িবা, 2026ৰ কাৰণে কৈছোঁ। আৰু এটা হ'ল তোমাৰ তুমি ভাল পোৱা এগৰাকী সাহিত্যিক
বা একবিংশ শতিকাৰ এগৰাকী সাহিত্যিক বা সাহিত্য একাডেমি বঁটা পোৱা এগৰাকী সাহিত্যিক বা জ্ঞানপীঠ বঁটা পোৱা এগৰাকী সাহিত্যিক নাইবা একবিংশ শতিকাত তুমি ভাল পোৱা এগৰাকী সাহিত্যিক একবিংশ শতিকাৰ তুমি একবিংশ শতিকাৰ সাহিত্য একাডেমি বঁটা পোৱা এগৰাকী সাহিত্যিক একবিংশ শতিকাৰ জ্ঞানপীঠ বঁটা পোৱা এগৰাকী সাহিত্যিক নাইবা একবিংশ শতিকাৰ ভাৰত ৰত্ন বঁটা পোৱা এগৰাকী সাহিত্যিক গতিকে এনেকুৱা টাইপৰ এইবাৰ খুবেই ইম্পৰ্টেণ্ট আছে এটা ঠিক আছে এতিয়ালৈকে এইকেইটা থাক আৰু যদি কিবা ইম্পৰ্টেণ্ট আহে মই কোনোবা ভিডিঅ'ত যিবিলাক এতিয়া বাকী থকা লেচনকেইটাত যিবিলাক ভিডিঅ' বাকী আছে কোনোবা লেচনত মই কৈ দিম ঠিক আছে তো আশা কৰোঁ মই বুজাব পাৰিছোঁ আৰু তোমালোকে এইকেইদিন সময় একদম অপচয় নকৰিবা ভালকৈ তোমালোকে পঢ়া শুনা কৰিবা আৰু এই 2017 পৰা 2024 লৈকে কুৱেশ্যন পেপাৰ সলভ কৰা আছে এইবিলাক চোৱা 100% কমন পাবা এভৰি এক্সাম ঠিক আছে থেংক ইউ ষ্টুডেণ্টছ এণ্ড পৰীক্ষাৰ কাৰণে শুভকামনা যাচিলোঁ সকলোৱে ভালকৈ পঢ়া ফিউচাৰত সকলোৱে ভাল মানুহ হোৱা আৰু ভাল ৰিজাল্ট কৰি নিজৰ মা দেউতা লগতে সমাজ লগতে নিজে পঢ়া স্কুলখনৰ সুনাম অৰ্জন কৰা থেংক ইউ ষ্টুডেণ্টছ